নমস্কাৰ ওয়েলকাম টু দিস ভিডিঅ' আজিৰ ভিডিঅ'ত আমি অসমৰ মুখ্যমন্ত্ৰীসকলৰ বিষয়ে আলোচনা কৰিম মেইনলি ভাৰত স্বাধীন হোৱাৰ পিছত কোন কোন অসমৰ মুখ্যমন্ত্ৰী আছিল তেওঁলোকৰ বিষয়ে আলোচনা কৰা হ'ব আজিৰ ভিডিঅ'ত আৰু আপোনালোকে যদি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে যেনে ADRE 2 হওক বা আসাম পুলিচ হওক বা DHS হওক ইত্যাদি তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকে হেল্পফুল পাব এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক এটা মানে ইনফৰমেশ্যন যে ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ বিষয়ে আমি এটা ভিডিঅ' পাব্লিছ কৰিছোঁ অলৰেডি প্ৰাইম মিনিষ্টাৰ্ছ অফ ইণ্ডিয়া আৰু তাৰ লিংক পাইলে মই ওপৰৰ আই বাটনত দি দিম সেইটো ভিডিঅ' আপোনালোকে এবাৰ চাই ল'ব পাৰে গতিকে আৰম্ভ কৰিছোঁ আমি আজিৰ ডিছকাশ্যন এবাউট চিফ মিনিষ্টাৰ্ছ অফ আছাম বা অসমৰ মুখ্যমন্ত্ৰীসকলৰ বিষয়ে অ'কে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ'ল গোপীনাথ বৰদলৈ শ্ৰী গোপীনাথ বৰদলৈ তেখেতক ভাৰত ৰত্ন পুৰস্কাৰো দিয়া হৈছিলে মৰণোত্তৰভাৱে INC মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সদস্য আছিলে তেওঁ 11 ফেব্ৰুৱাৰী 1946 পৰা একেৰাহে তেওঁ মানে ভাৰত স্বাধীন হোৱাৰ আগৰে পৰাই অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে ব্ৰিটিছৰ দিনৰে পৰাই 1956 আগষ্টলৈকে 4 year 166 days তেওঁ অসমৰ মুখ্যমন্ত্ৰী আছিলে মেইনলি যেতিয়া ভাৰত স্বাধীন হয় সেইখিনি সময়তে অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে শ্ৰী গোপীনাথ বৰদলৈ আৰু তেখেতক পৰৱৰ্তী সময়ত মানে ভাৰত ৰত্ন পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয় নেক্সট পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ল শ্ৰী বিষ্ণুৰাম মেধি তেখেতো INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সদস্য আছিলে 9 আগষ্ট 1950 পৰা 27 ডিচেম্বৰ 1957 লৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে আৰু 7 বছৰ 140 দিন তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰি আছিলে অসমৰ নেক্সট মুখ্যমন্ত্ৰী হ'ল শ্ৰী বিমলা প্ৰসাদ চলিহা তেওঁ INCৰ সদস্য আছিলে আৰু 27 ডিচেম্বৰ 1957 পৰা 6 নৱেম্বৰ 1970 এটা দীঘলীয়া সময় বুলি ক'ব লাগিব 12 বছৰ 314 দিনৰ কাৰণে তেখেত অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে পৰৱৰ্তী মুখ্যমন্ত্ৰী অসমৰ হ'ল শ্ৰী মহেন্দ্ৰ মোহন চৌধুৰী তেখেত INC দলৰ আছিলে নেশ্যনেল কংগ্ৰেছ আৰু 6 নৱেম্বৰ 1970 পৰা 30 জানুৱাৰী 1972 মানে 1 বছৰ 85 দিন তেখেত অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ নেক্সট গৰাকী মুখ্যমন্ত্ৰী হ'ল শ্ৰী শৰৎ চন্দ্ৰ সিংহ তেখেত INC দলৰ সদস্য আছিল আৰু 31 জানুৱাৰী 1972 পৰা 12 মাৰ্চ 1978 6 বছৰ আৰু 40 দিন তেখেত অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল শ্ৰী শৰৎ চন্দ্ৰ সিংহৰ পিছত শ্ৰী গোলাপ বৰবৰা অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে এইখিনিতে এটা কথা মন কৰিবলগীয়া যে শ্ৰী গোলাপ বৰবৰা হ'ল প্ৰথমগৰাকী নন কংগ্ৰেছী CM অফ আছাম তেখেত জনতা পাৰ্টিৰ সদস্য আছিলে ওকে MCQ যদি সোধে যিকোনো এক্সামত ফাৰ্ষ্ট নন কংগ্ৰেছ CM অফ আছাম তেওঁ হ'ল গোলাপ বৰবৰা 12 মাৰ্চ 1978 পৰা 4 ছেপ্টেম্বৰ 1979 লৈকে 1 বছৰ আৰু 176 দিন তেখেত অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আকৌ এবাৰ জনতা পাৰ্টিৰ সদস্য শ্ৰী যোগেন্দ্ৰনাথ হাজৰিকা আছিলে আৰু 9 ছেপ্টেম্বৰ 1979 পৰা 11 ডিচেম্বৰ 1979 লৈকে 93 ডেজৰ কাৰণে তেখেত অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে এইখিনিতে এটা কথা মন কৰিবলগীয়া যে সেই সময়ত অসমত মানে অসম আন্দোলন হৈ আছিলে মানে শ্ৰী যোগেন্দ্ৰনাথ হাজৰিকা মুখ্যমন্ত্ৰী হোৱাৰ পিছত আৰু সেই অসম আন্দোলনৰ ফলস্বৰূপে কিছুদিনৰ কাৰণে ৰাষ্ট্ৰপতি শাসন দিয়া হয় অসমত প্ৰায় 1 বছৰৰ কাৰণে 12 ডিচেম্বৰ 1979 পৰা 5 ডিচেম্বৰ 1980 লৈকে ৰাষ্ট্ৰপতি শাসন দিয়া হয় তাৰ পৰৱৰ্তী সময়ছোৱাত শ্ৰীমতী আনোৱাৰা টাইমুৰ অসমৰ মুখ্যমন্ত্ৰী হয় আকৌ এবাৰ INC দলৰ আৰু অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী 6 ডিচেম্বৰ 1980 পৰা 30 জুন 1981 লৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে 206 দিনৰ কাৰণে শ্ৰীমতী আনোৱাৰা টাইমুৰৰ পিছত আকৌ এবাৰ অসমত প্ৰেচিডেন্স ৰুল দিয়া হয় কাৰণ সেই সময়ত অসম আন্দোলনে চলি আছিলে অসম আন্দোলনৰ এটা দীঘলীয়া সময় ধৰি চলি থকাৰ কাৰণে অলপ ল এণ্ড অৰ্ডাৰৰ প্ৰব্লেম হৈছিলে অসমত সেইকাৰণে প্ৰেচিডেন্ট ৰুলবিলাক সেই সময়ত সঘনাই দি থকা হৈছিলে 30 জুন 1981 পৰা 13 জানুৱাৰী 1982 প্ৰায় 6-7 মাহ সময় প্ৰেচিডেন্সি ৰুল ৰাষ্ট্ৰপতি শাসন দিয়া হৈছিলে অসমত তাৰ পৰৱৰ্তী সময়ত অসমৰ মুখ্যমন্ত্ৰী হয় শ্ৰী কেশৱ চন্দ্ৰ গগৈ তেওঁ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সদস্য আছিলে 13 জানুৱাৰী 1982 পৰা 19 মাৰ্চ 1982 লৈকে তেখেত
অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে 65 ডেজ 65 দিনৰ কাৰণে। তেখেতৰ পৰৱৰ্তী সময়ছোৱাত আকৌ এবাৰ অসমত ৰাষ্ট্ৰপতি শাসন দিয়া হয়। সেই সময়ত অসম আন্দোলনেই চলি আছিলে। 19 মাৰ্চ 1982 পৰা 27 ফেব্ৰুৱাৰী 1983 প্ৰায় এবছৰ সময় অসমত ৰাষ্ট্ৰপতি শাসন চলিছিলে। পৰৱৰ্তী সময়ত শ্ৰী হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী হয়। শ্ৰী হিতেশ্বৰ শইকীয়া দুবাৰ অসমৰ মুখ্যমন্ত্ৰী হয় আৰু কেতিয়া হৈছিলে আমি তাক আলোচনা কৰিম কিছু সময়ৰ পিছত। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সদস্য আছিলে। 27 ফেব্ৰুৱাৰী 1983 পৰা 23 ডিচেম্বৰ 1985 লৈকে 2 বছৰ আৰু 299 দিনৰ কাৰণে তেখেত অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে। আৰু পৰৱৰ্তী মুখ্যমন্ত্ৰী অসমৰ হয় শ্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, AGP পাৰ্টিৰ। AGP মানে অসম গণ পৰিষদৰ শ্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। আৰু দিল্লীত যি অসম চুক্তি হৈছিলে সেই অসম চুক্তিত তেখেতে স্বাক্ষৰো কৰিছিলে 15 আগষ্ট 1985। পৰৱৰ্তী সময়ছোৱাত তেখেত অসমৰ মুখ্যমন্ত্ৰী হয় 24 ডিচেম্বৰ 1985 পৰা 28 নৱেম্বৰ 1990। 4 বছৰ 339 দিনৰ কাৰণে তেখেত অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেখেতৰ পৰৱৰ্তী সময়ছোৱাত কিন্তু অসমত আকৌ এবাৰ প্ৰেচিডেন্স ৰুল দিয়া হয়, কাৰণ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন খুবেই বেয়া আছিলে। আৰু 28 নৱেম্বৰ 1990 পৰা 30 জুন 1991 লৈকে প্ৰেচিডেন্স ৰুল আকৌ এবাৰ ৰাষ্ট্ৰপতি শাসন দিয়া হয় অসমত। অসমত আজিৰ তাৰিখলৈকে সৰ্বমুঠ 4বাৰ ৰাষ্ট্ৰপতি শাসন দিয়া হৈছে। আৰু এইটো যি 30 জুন 1991 লৈকে ৰাষ্ট্ৰপতি শাসন আছিলে এইটো লাষ্ট আছিলে অসমৰ ৰাষ্ট্ৰপতি শাসন। তাৰ পৰৱৰ্তী সময়ছোৱাত আকৌ এবাৰ শ্ৰী হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী হয়। 30 জুন 1991 পৰা 22 এপ্ৰিল 1996 লৈকে তেখেত অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে। কিন্তু তেখেতৰ মৃত্যু হয়। তেখেতৰ মানে CM চিফ মিনিষ্টাৰ হৈ থাকোঁতেই তেখেতৰ মৃত্যু হয়। আৰু 4 বছৰ 297 দিন মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত এই তাৰিখতে তেখেতৰ মৃত্যু হোৱাত মানে কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে ডক্টৰ ভূমিধৰ বৰ্মন। তেখেত স্বাস্থ্যমন্ত্ৰী আছিলে শ্ৰী হিতেশ্বৰ শইকীয়াৰ মানে কেবিনেটত। আৰু 22 এপ্ৰিল 1996 পৰা 14 মে 1996 22 দিনৰ কাৰণে তেখেত অসমৰ কেয়াৰটেকাৰ চিফ মিনিষ্টাৰ আছিল। ডক্টৰ ভূমিধৰ বৰ্মনৰ পিছত আকৌ এবাৰ শ্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসমৰ চিফ মিনিষ্টাৰ হয়। 15 মে 1996 পৰা 17 মে 2001 লৈকে তেখেত 5 বছৰ আৰু 2 দিন অসমৰ চিফ মিনিষ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ছোৱাত শ্ৰী তৰুণ গগৈ ছিনিয়ৰ লিডাৰ INCৰ তেখেত 15 বছৰ 6 দিন অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে। 3টা টাৰ্ম 2001, 2006 আৰু 2011 এই তিনিওটা নিৰ্বাচনতে মানে জয়লাভ কৰি তেখেত 3বাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। আৰু আজিৰ তাৰিখলৈকে আটাইতকৈ বেছি দীঘলীয়া সময় অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা ব্যক্তিগৰাকী হ'ল শ্ৰী তৰুণ গগৈ। 15 বছৰ 6 দিন তেখেত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। শ্ৰী তৰুণ গগৈৰ পিছত শ্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আৰু এইখিনিতে মন কৰিবলগীয়া যে ভাৰতীয় জনতা পাৰ্টিৰ তেখেত প্ৰথমগৰাকী মানে মুখ্যমন্ত্ৰী অসমৰ। 24 মে 2016 পৰা 10 মে 2021 লৈকে তেখেত অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে। আৰু 4 years 351 days 4 বছৰ 351 দিনলৈকে তেখেত অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে। আৰু আজিৰ তাৰিখত শ্ৰী সৰ্বানন্দ সোণোৱাল এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, যি প্ৰধানমন্ত্ৰী মোদীৰ কেবিনেটত তেখেত কেন্দ্ৰীয় মন্ত্ৰী আৰু ডিব্ৰুগড় সমষ্টিৰ মেম্বাৰ অফ পাৰ্লামেণ্টৰ হয় তেখেত। শ্ৰী সৰ্বানন্দ সোণোৱালৰ পিছত অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতো ভাৰতীয় জনতা পাৰ্টিৰ মেম্বাৰ। 10 মে 2021 পৰা তেখেত আজিৰ তাৰিখলৈকে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আকৌ এবাৰ ইলেকশ্যন হ'ব 2026 অসমত, গতিকে তেতিয়া দেখা যাব বাৰু। আৰু বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন কৰিবলগীয়া অসমৰ 15 নম্বৰ মুখ্যমন্ত্ৰী, 15তম মুখ্যমন্ত্ৰী। শ্ৰী সৰ্বানন্দ সোণোৱাল 14তম মুখ্যমন্ত্ৰী আৰু শ্ৰী তৰুণ গগৈ 11, 12, 13তম মুখ্যমন্ত্ৰী আছিলে অসমৰ। চ' ফ্ৰেণ্ডছ, এইখিনি আছিলে আজি আমাৰ আলোচনা কৰিবলগীয়া কথা অসমৰ মুখ্যমন্ত্ৰীসকলৰ। স্বাধীন ভাৰতৰ মানে শ্ৰী গোপীনাথ বৰদলৈৰ পৰা বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে 15গৰাকী মুখ্যমন্ত্ৰী হয় অসমত। তেওঁলোকৰ বিষয়ে আমি আলোচনা কৰিলোঁ। কিমান দিন তেওঁলোকৰ মানে চিফ মিনিষ্টাৰশ্বিপ আছিলে, কিমান দিন তেওঁলোকে মানে দায়িত্ব পালন কৰিছে মুখ্যমন্ত্ৰী, সেইখিনি কথা আলোচনা কৰা হ'ল।
সো ফ্ৰেণ্ডছ আই হোপ আজি ভিডিও আপোনালোকৰ কাৰণে হেল্পফুল হ'ব যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক এইটো চেনেলত আমি প্ৰায় কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে হেল্পফুল হোৱাকৈ ভিডিও পাব্লিছ কৰি থাকোঁ আৰু এনে ধৰণৰ আন এটা অতি ইনফৰ্মেটিভ ভিডিও যদি পাব বিচাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আজিৰ ভিডিও চোৱাৰ কাৰণে আপোনালোকৰ বহুত বহুত ধন্যবাদ থ্যাংক ইউ ভেৰি মাছ এণ্ড আই উইল সি ইউ সুন